মোৰ সৈতে আছে গুণ আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে কাৰণ আজি ভাৰত পাকিস্তানৰ হাই ভোল্টেজ মেচ টি20 বিশ্বকাপত পাকিস্তানে বাৰম্বাৰ ভাবুকি দি আহিছিল বা তেওঁলোকে কৈ আহিছিল আমি নেখেলো কিন্তু অৱশেষত আইচিচিৰ ধমক আৰু তেওঁলোকৰ বিত্তীয় লোকচানৰ আশংকাত তেওঁলোকে খেলিবলৈ বাধ্য হ'ল আৰু আজি কলম্বত মুখামুখি হ'ব আৰু আমি প্ৰথমতেই আমাৰ দৰ্শকসকলৰ পৰা মন্তব্য বিচাৰিম আপোনালোকে কি ভাবে আৰু আজি খেলখনক লৈ গুণ আমি কিছু আলোচনা কৰিম গুৰুত্বপূৰ্ণ খেল দুখন খেল ইণ্ডিয়া ভালকে জিকিছে আমেৰিকাৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লগা হ'ল কিন্তু নামিবিয়াৰ বিৰুদ্ধে সহজ জয় আৰু তাৰ পাছত আজি সন্মুখত পাকিস্তান কি কবা যেতিয়া ভাৰত আৰু পাকিস্তানৰ মেটছৰ কথা আহে ন গতিকে তাত কোন আগত কোন পিছত সেইবিলাক সিমান সমীকৰণ নচলে সেই দিনটোৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰে পাকিস্তানে কয় ইটছ এ ৰাইভেলৰী কিন্তু ভাৰত বা আমি ইণ্ডিয়াই কওঁ ইটছ এ কনচিষ্টেঞ্চি 8-1 ইজ লোডিং মানে অলৰেডি 7-1 ব্যৱধানত ভাৰত আগুৱাই আছে আৰু 8-1 আজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 2021 চনৰ সেই বিশ্বকাপৰ ডুবাই মেটছখন যদি বাদ দিওঁ সেই যিখন মেটছ পাকিস্তানে জয়ী হৈছিলে টি20 ৱৰ্ল্ড কাপত সেই মেটছখনৰ বাদে কিন্তু পাকিস্তানে ভাৰতলৈকে আজি মানে ফেৰ মাৰিব পৰা নাই আৰু আজি মেটছখনতো সেয়াই হ'বলৈ গৈ আছে ভাৰতৰ কিন্তু টিম ইণ্ডিয়া যথেষ্ট শক্তিশালী এই পাকিস্তানৰ যিটো লাইন আমি দেখিছোঁ কিন্তু পাকিস্তানৰ এজন স্পিনাৰ তাৰিকক লৈ কিন্তু সকলোৰে চিন্তা ক্ৰিকেট বিশেষজ্ঞসকলে কৈছে বিশেষকৈ আমি দেখিছোঁ আগতে পাকিস্তানে এনেকুৱা কিছুমান বলাৰ আনে এখন মেচত বিশেষকৈ তেওঁলোকে কিন্তু ভাৰতৰ কাৰণে ক'ৰবাত চিন্তাৰ কাৰণ হৈ পৰে তাৰিকক লৈ টিম মেনেজমেণ্টত চিন্তা আছে আৰু সেইহেতুকে আমি দেখিলোঁ যে নেট অনুশীলনতো কিন্তু সূৰ্যকুমাৰ যাদৱে তাৰিকৰ নিচিনাকৈ তেওঁৰ একশ্যনটো কপি কৰি বলিং কৰি আছে তেওঁৰ কাৰণে বিশেষ কিবা এটা চাগে হয়তো চিন্তা চৰ্চা কৰিছে টিম মেনেজমেণ্টে নিশ্চয় যদি চাবলৈ যাওঁ তেতিয়াহ'লে তাৰিকক লৈ পেলাই সৰ্বত্ৰ এতিয়া চৰ্চা বিভিন্নজনে কৈছে যে পাকিস্তানৰ বিশেষকৈ অনুৰাগীসকলে ক'ব খোজে যে উছমান তাৰিকক লৈ টিম ইণ্ডিয়াৰ খেলুৱৈসকল শংকিত হৈ আছে ভয়ত কম্পমান হৈ আছে কিন্তু ভাৰতীয়সকলে কৈছে যে শিৱম ডুবে হাৰ্দিক পাণ্ডিয়া অভিষেক শৰ্মা এই সকলে যিধৰণে বেটিং কৰি আছে তেওঁলোকৰ সন্মুখত যদি তাৰিখ আহে তেতিয়াহ'লে 15 ফেব্ৰুৱাৰীৰ পাছত হয়তো উছমান তাৰিকে ৰিটায়াৰমেণ্ট ঘোষণাও কৰিব পাৰে এয়া মই কোৱা কথা নহয় এয়া আমি কোৱা কথা নহয় এয়া যুৱৰাজ সিঙে তেখেতে টুইটত উল্লেখ কৰিছে যে ভাৰতৰ যি ধৰণৰ 6 হিটাৰ আছে তেওঁলোকৰ সন্মুখত উছমান তাৰিকে যেনেকুৱা ধৰণে নকৰক থ্ৰ' কৰা বুলি কয় বা তেখেতে পজ লৈ পেলাই যি ধৰণে বল কৰে কেতিয়াবা স্পীডত কৰে কেতিয়াবা শ্ল' কৰে তেখেতৰ একশ্যনটোক লৈ যথেষ্ট খেলি মেলি আছে হয় নিশ্চয় আৰু বহুতে থ্ৰ' কৰে বুলি কৈছে আচলতে এই একশ্যনটোক লৈ ৰবিচন্দ্ৰন আশ্বিনে তেখেতৰ ব্যক্তিগত চেনেলত তেখেতে অকণমান ক্লেৰিফিকেশ্যন দিছিলে বা বুজাব বিচাৰিছিলে যে এই যিটো একশ্যনৰ কথা সমালোচনা হৈছে বিভিন্নজনে ক'ব বিচাৰিছে যে এইটো আচলতে বেন কৰিব লাগে বা ইয়াৰ বিৰুদ্ধে কমপ্লেইন কৰিব লাগে ICC মেটছ ৰেফাৰীক জনাব লাগে কিন্তু ৰবিচন্দ্ৰন আশ্বিনে কৈছিলে যে ক্ৰিকেটৰ গণ্ডিৰ ভিতৰত এই ধৰণৰ পজ নোলোৱাৰ বা ল'ব নোৱাৰে বুলি কোনো ধৰণৰ তাত ৰুল এতিয়ালৈকে নাই আৰু সেই দৃষ্টিৰ পৰা এই উছমান তাৰিকে যি ধৰণে বল কৰিছে কৰিব পাৰে কিন্তু ইয়াতে তেখেতে কৈছে যদি কোনোবাটো বল তেখেতে ৰেগুলাৰলি যেনেকৈ অন্য বলাৰে কৰে তেনেকৈ কৰে আৰু মাজতে এটা বা দুটা বল তেখেতে পজ লৈ কৰে তেতিয়াহ'লে তাৰ এগেইনষ্টত বেটছমেনে এম্পায়াৰক ক'ব পাৰে তেখেতে হয়তো আঁতৰি দিব পাৰে আৰু যদি এয়া 2-3 বাৰ হয় তেতিয়াহ'লে ডেফিনেটলি এম্পায়াৰে আপোনাক বেটাৰক সুধিব যে কি অসুবিধা হৈছে আৰু সেইখিনি সাহস যদি দেখাই পেলাই ক'ব পাৰে তেতিয়াহ'লে এই উছমান তাৰিক যি নাম এতিয়া চৰ্চাত হৈ আছে তেখেত কিন্তু ভীষণ প্ৰেছাৰৰ সন্মুখীন হ'ব মিডল অফ দ্য মেটছ যদি এনেকুৱা 2-3 বাৰ হয় তেখেতে বল কৰিব নোৱাৰা হয় বা বেটছমেন আঁতৰি যায় তেতিয়াহ'লে সমস্যাত পৰিব কিন্তু উছমান তাৰিক ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ আছে কাৰণ ভাৰত পাকিস্তানৰ যুঁজ অপাৰেশ্যন সিন্দুৰৰ পিছত আমি এবাৰ লগ পাইছিলোঁ এছিয়া কাপত তাত আমি হেণ্ডছেক বিতৰ্ক হৈছিল টিম ইণ্ডিয়াৰ খেলুৱৈসকলে পাকিস্তানৰ খেলুৱৈসকলৰ সৈতে হেণ্ডছেক কৰা নাছিল কাৰণ তেওঁলোকে খেলপথাৰতো শত্ৰু ৰাষ্ট্ৰৰ খেলুৱৈসকলৰ শত্ৰু হিচাপেই গণ্য কৰিছিল ইয়াৰ আগতে যিমান যি নহওক ক্ৰিকেট সভ্যমানৰ খেল প্ৰত্যেকেই হেণ্ডছেক কৰিব লাগে কিন্তু হেণ্ডছেক কৰা নাছিল সেই হেণ্ডছেক বিতৰ্ক এবাৰ অব্যাহত থাকিব কলম্বতো কিন্তু টিম ইণ্ডিয়াই হয়তো হেণ্ডছেক নকৰিব পাকিস্তানৰ খেলুৱৈসকলক এই প্ৰশ্নটো
প্ৰেছ কনফাৰেন্সত সূৰ্য কুমাৰ যাদৱক সোধা হৈছিলে আৰু সূৰ্য কুমাৰ যাদৱে খুব হাঁহি এটা কৌতূহলী তেখেতে উত্তৰ দিছিলে সেই ৰিপৰ্টাৰগৰাকীক যে 24 ঘণ্টা এতিয়াও আছে 24 ঘণ্টাৰ পাছত আমি এই বিষয়টোৰ সন্দৰ্ভত সিদ্ধান্ত এটা ল'ম যে হাত মিলাও নে নিমিলাও বা হেণ্ডশ্বেক কৰোঁ নে নকৰোঁ কিন্তু যি ধৰণৰ ভাৰতে আপোনাৰ আৰম্ভ কৰিছিলে এছিয়া কাপৰ সময়ত অপাৰেশ্যন সিন্দুৰৰ সেই সময়ছোৱাৰ পাছত যেতিয়া ভাৰতে বয়কট নকৰা সিদ্ধান্ত লৈ এছিয়া কাপলৈ গৈছিলে মেটচ খেলিছিলে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানে ভাৰতক নিদিলে কাৰণ নকবি তেখেতৰ ইণ্টেৰিয়াৰ মিনিষ্টাৰ পাকিস্তানৰ হয় আৰু তেখেত এছিয়া কাপৰ তেখেত প্ৰেছিডেণ্ট হয় আৰু তেখেতে এইটো অকণমান তেখেতৰ ধৰণে ট্ৰিট কৰিলে বাৰু যি নহওক কিন্তু এছিয়া কাপত ভাৰতে লোৱা সিদ্ধান্ত যে হেণ্ডশ্বেক নকৰোঁ তাৰ পিছৰ পৰা এটা চৰ্চাত আহিছিলে যে এতিয়া ভাৰতে হেণ্ডশ্বেক কৰিব নে নকৰে আৰু ইভেন পাকিস্তানে যি ধৰণৰ এক প্ৰকাৰ নাটক এখন ৰচিছিলে 10 দিনীয়া ষ্টেণ্ড অফ এটা ৰাখিছিলে বয়কট ইণ্ডিয়া মেটচ কিন্তু শেষত তেওঁলোকে খেলিবৰ কাৰণে বাধ্য হ'ল আৰু এতিয়া মেটচ হ'বলৈ গৈ আছে কিন্তু আমি যে কৈছিলোঁ যে কলম্বোত ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেটচ কিন্তু দৃষ্টি থাকিব আকাশত বৰষুণৰ সম্ভাৱনা আছে যি বতৰ বিজ্ঞানৰ যি তথ্য আছে তাত আজি কলম্বোত বৰষুণৰ সম্ভাৱনা আছে আৰু সেইকাৰণে ক্ৰিকেট প্ৰেমীসকলে কৈ আছে যে কোনো কাৰণত যাতে বৰষুণ নহয় খেলখন উপভোগ কৰিব পাৰে কিন্তু পাকিস্তানৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ তেওঁলোকৰ ফালৰ পৰা কিন্তু তেওঁলোকে আল্লাহৰ ওচৰত দুৱা মাগিছে যাতে খেলখনত বৰষুণ হ'ল যাতে খেলখন অনুষ্ঠিত নহয় ক'ৰবাত নহয় পাকিস্তানে ভয় খাইছে কাৰণ প্ৰথমতে 10টা দিনৰ যিটো ষ্টেণ্ডৰ কথা কৈছে যে নেখেলোঁ বুলি কৈছিলে সন্মানৰ ৰক্ষাৰ কাৰণে তেওঁলোকে হয়তো কৈছিল এছিয়া কাপত মুখ ঠেকেচা খাইছে বেয়াকৈ এইবাৰ তেওঁলোকে খেলিবলৈ বিচাৰিব এইবাৰ যদি আহি পেলাই কলম্বোত হাৰে আৰু নেখেলোঁ বুলি কোৱাৰ পিছত তেতিয়া কিন্তু ক'ৰবাত নহয় ক'ৰবাত আৰু নাক খাব পাকিস্তানৰ নাক কাট খাব বিশ্ববাসীৰ সন্মুখত পাকিস্তান বিভিন্ন সময়ত তেনেকুৱা ধৰণে উপহাসৰ পাত্ৰ হৈছে বিভিন্ন সময়ত তেওঁলোকে খুব উস্তাদ এটা মানে তেওঁলোকৰ দেখুৱাবৰ কাৰণে যায় আগবাঢ়ি যায় কিন্তু আপোনাৰ হেনটো হৈ যায় ফেঁচাটো হৈ উভতি আহে তেনেকুৱা ধৰণে হয় এইবাৰো বহু চেষ্টা কৰিলে বিভিন্ন ICC মেম্বাৰ্ছৰ সৈতে কথা পাতি ভাৰত ইণ্ডিয়াৰ এই মেটচখন বয়কট কৰি ভাৰতক হলঠেকত পেলোৱাৰ এটা চেষ্টা কৰিছিলে উপহাসৰ পাত্ৰ ভাৰতক কৰিবৰ কাৰণে চেষ্টা কৰিছিল কিন্তু বাংলাদেশকো তেওঁলোকে ওচৰাই আছিলে বাংলাদেশ বাহিৰে হৈ গ'ল খেলৰ নিশ্চয়কৈ এয়া কিন্তু বাংলাদেশৰ কাৰণেহে এক বিপদজনক হৈ গ'ল কাৰণ পাকিস্তানে মেটচ খেলিব লৈছে পাকিস্তানে যি ধৰণে কৈছিলে যে বাংলাদেশক উচতাই দিছিলে কিন্তু বাংলাদেশ বাহিৰ হৈ গ'ল পাকিস্তানে কিন্তু এতিয়া খেলিব দুখনকৈ মেটচত জয়ী হৈছে কিন্তু এটা কথা ক'ব লাগিব যে এই পাকিস্তানৰ টীমটোৱে শেহতীয়াকৈ যি মেটচ খেলিছে সেই মেটচৰ পৰা এটা কথা ক'ব পাৰি যে ভাৰত যিহেতু নেকি ৰেগুলাৰলি মেটচ নেখেলে বাইলেটাৰেল ছিৰিজ নাথাকে কিন্তু এই দিনটোৰ ওপৰত পাৰ্টিকুলাৰলি এই দিনটোৰ ওপৰত দৃষ্টি নিবদ্ধ থাকে আপোনাৰ অনুৰাগীসকলৰ এণ্টিচিপেশ্যন থাকে এটা এক্সট্ৰা প্ৰেছাৰ থাকে আৰু আজিৰ দিনটোত আপুনি চাব যে খেলুৱৈসকলৰ নিজৰ নাৰ্ভ যদি কণ্ট্ৰল কৰিব পাৰে এই মেটচখনক আগুৱাই লৈ যাব পাৰে এই যাতে পায় যিখন পিছত এই খেলখন হ'ব কলম্বোৰ প্ৰেমাদাছা ষ্টেডিয়ামত তাত কিন্তু জিম্বাবুৱে অষ্ট্ৰেলিয়াক হৰুৱাইছে এই ডাঙৰ অঘটন বুলি এটা ক'ব পাৰি T20 ৱৰ্ল্ড কাপ 2026ত আৰু সেই পিটছখনতে ভাৰত আৰু পাকিস্তানৰ মাজত মেটচ হ'ব গতিকে ভাৰতৰ স্পিনাৰ আৰু পাকিস্তানৰ স্পিনাৰৰ মাজত এক প্ৰকাৰ এক সংঘৰ্ষ বা এক যুদ্ধ হ'ব আৰু ভাৰতৰ বেটাৰ আৰু পাকিস্তানৰ স্পিনাৰৰ মাজতো এখন কিন্তু যুদ্ধ হ'ব যি ধৰণে কোৱা হৈছিলে যে যুৱৰাজ সিঙে কৈছিলে তেখেতৰ টুইটত কাৰণ এইটো টুইটটো ৰিপ্লাইহে আছিলে যেতিয়া শোয়েব আখতাৰে কৈছিলে যে উছমান তাৰিকৰ সন্মুখত ভাৰতৰ বেটাৰসকল ধাৰাসায়ী হ'ব বুলি কৈছিলে অসুবিধাত পৰিব বুলি কৈছিল আৰু তেতিয়া যুৱৰাজ সিঙে তেখেতক ৰিপ্লাই কৰিছিলে যে অভিষেক শৰ্মাৰ পৰা আৰম্ভ কৰি শিৱম ডুবে হাৰ্দিক পাণ্ডিয়া ঈশান কিষাণ যি ধৰণৰ ফৰ্মত আছে তেওঁলোকৰ সন্মুখত যদি উছমান তাৰিক হয় সূৰ্য কুমাৰ যাদৱ এইসকলৰ বেটাৰৰ সন্মুখত যদি পাকিস্তানৰ স্পিনাৰ আহে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে সেই বেয়া দিনৰ এয়া কাউণ্ট ডাউন হ'ব কিন্তু কোৱা হৈছে পিটছখন খুব স্পিনৰ কাৰণে ভাল বুলি কোৱা হৈছে আৰু সেইকাৰণেই সকলোৰে দৃষ্টি থাকিব বৰুণ চক্ৰৱৰ্তী কুলদীপ যাদৱ অক্ষৰ পেটেল অভিষেক শৰ্মা আছে এওঁলোকৰ লগত এইসকলৰ লগত ক'ৰবাত নহয় ক'ৰবাত তুলনা কম হয় নিশ্চয়কৈ এতিয়া যদি চাবলৈ যাওঁ তেতিয়াহ'লে পাকিস্তানৰ স্পিনাৰসকলে কিন্তু এই টুৰ্ণামেণ্টত ভাল প্ৰদৰ্শন কৰিছে ভাৰতৰ বেটাৰসকল অকণমান চিন্তাত পৰিছিলে আপুনি যদি নামিবিয়াৰ লগত মেটচখন চাবলৈ যায় তাত ভাৰতৰ যি ধৰণে ষ্টাৰ্ট কৰিছিলে স্পিন অহাৰ লগে লগে 4টাকৈ উইকেট লৈ যায় আপোনাৰ নামিবিয়াৰ কেপ্টেইনে আৰু স্পিনাৰৰ সন্মুখত অকণমান অসহায় অপ্ৰস্তুত যেন লাগিছিলে ক'ৰবাত অকণমান সংকোচ বোধ কৰিছিলে ভাৰতৰ বেটাৰসকলে
ভাল খেলিব পৰা নাছিল কিন্তু এই পাকিস্তানৰ যিসকল স্পিনাৰ আছে ইয়াতে তিনিগৰাকী মেইনলি তেওঁলোকে বল কৰিছে, দুগৰাকীতো বল কৰিবৰ কাৰণে চান্সেই পোৱা নাই। উছমান তাৰিক আমি এইগৰাকী খেলুৱৈৰ কথা পাতিলোঁ। ছেম আয়ুবে বল কৰিবৰ কাৰণে এতিয়ালৈকে পোৱা নাই। আবৰাৰ আহমেদ আছে, শ্বাদাব খান আছে, মহম্মদ নৱাজ আছে। গতিকে পাকিস্তানৰ স্পিনাৰ খুব ঠিক ঠাক মানে ভাল স্পিনাৰ। নিশ্চয় তেখেতৰ যি হোম ছিৰিজ আছিলে এই হোম বাইলেটাৰেল ছিৰিজত ভাল প্ৰদৰ্শন কৰি আছে। কিন্তু ইয়াতে কোৱান্টিটি অভাৰ কোৱালিটি আমি ক'ব পাৰোঁ যে ভাৰতৰ যি স্পিনাৰ আছে তেওঁৰ কোৱালিটি ৱাইজ বহুত বেছি আগবঢ়া। ইয়াতে আপুনি অক্ষৰ পেটেলৰ কথা ক'ব পাৰে, বৰুণ চক্ৰৱৰ্তী দ্য মিষ্ট্ৰি স্পিনাৰৰ কথা ক'ব পাৰে। আজিৰ মেটছখনত তিনিটা ডাঙৰ চেঞ্জেছ হ'ব পাৰে প্লেয়িং 11ত। প্ৰথমটো হ'ল যে সঞ্জু চেমছন বাহিৰ হৈ অভিষেক শৰ্মা তেখেতে ৰিটাৰ্ণ হ'ব, আৰু দ্বিতীয়তে যদি চাবলৈ যাওঁ অৰ্শদীপ সিং আজি বেঞ্চত বহিব পাৰে আৰু অৰ্শদীপ সিঙৰ ঠাইত কুলদীপ যাদৱ খেলিব, আৰু আনফালে আপোনাৰ বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ আৰু ৱাশ্বিংটন সুন্দৰ আহিব আপোনাৰ ৰিংকু সিঙৰ মানে স্থানত। গতিকে তিনিটা ডাঙৰ চেঞ্জেছ হোৱাৰ এক পূৰ্ণ সম্ভাৱনা আছে। ৱাশ্বিংটন সুন্দৰ থাকিলে যথেষ্ট বলিঙতো সহায়ক হ'ব টিম ইণ্ডিয়াৰ কাৰণে, আৰু সেইটো দৃষ্টিকোণৰ ফালৰ পৰা ৱাশ্বিংটন সুন্দৰকে লোৱাৰ চিন্তা চৰ্চা কৰিব, কাৰণ স্পিনৰ কাৰণে খুব এখন সহায়ক পিচ কলম্বত পোৱা বুলি কোৱা হৈছে। আৰু ইতিমধ্যে কৈছে জিম্বাবুৱে অষ্ট্ৰেলিয়া ঘৰুৱা যিটো প্ৰথম অঘটন সংঘটিত কৰিলে এইখন ষ্টেডিয়ামতে কিন্তু সেই অঘটনটো সংঘটিত হৈছিল। সকলোৰে চকু আছে কলম্বত বৰষুণ দিব পাৰে, কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। সকলো ফালৰ পৰা আজি মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। নিশ্চয় এতিয়া আপোনালোকেহে জনাব লাগে যে আজি 8-1 লোডিং হৈ আছে নে নাই। অলৰেডি ভাৰতে প্ৰতিবাৰে পাকিস্তানক হৰুৱাই আহিছে। আজি সেই দিনটো শ্ৰীলংকাত ভাৰত ইতিমধ্যে গৈছে। প্ৰেক্টিচ ছেশ্যনত আমি সূৰ্য কুমাৰ যাদৱক দেখিছোঁ, তেখেতে পজ লৈ পেলাই বল কৰি পেলাই এক প্ৰকাৰ অভ্যাস বা অভ্যস্ত কৰিব বিচাৰিছে ভাৰতৰ যিসকল বেটাৰ আছে, কাৰণ অলৰেডি হাইপ এটা কৰিছে উছমান তাৰিকক লৈ পেলাই ভাৰতে হওক বা আপোনাৰ যি ধৰণে খেল অনুৰাগীৰ মাজত শ্ৰীলংকাত হোটেলবিলাক বুক হৈছে, তাত ক্ৰিকেট অনুৰাগী, ভাৰতৰ ক্ৰিকেট অনুৰাগী, বিশ্ব ক্ৰিকেট অনুৰাগীসকল গৈ ভিৰ কৰিছে, আৰু আজি একদম পূৰা ষ্টেডিয়াম ভৰ্তি হৈ থাকিব, একদম কি বুলি কয় ফুল হৈ থাকিব, হাউচফুল হৈ থাকিব। আৰু এই যদি আকাশৰ পৰা কোনো ধৰণৰ বেয়া খবৰ নাহে বা বৰষুণ নাহে তেতিয়াহ'লে এখন পূৰ্ণ হাই ভল্টেজ মেটছ দেখিবলৈ পাম। বৰষুণ অহাৰ যি সম্ভাৱনা সেইখিনি অকণমান আপোনালোকক জনাব বিচাৰিছোঁ যে 60% বৰষুণ হোৱাৰ সম্ভাৱনা আছে মেটছ আৰম্ভণিৰ পূৰ্বে। যদি মেটছ আৰম্ভণিৰ পূৰ্বে বৰষুণ হয় তেতিয়াহ'লে অকণমান টছত হয়তো পলম হ'ব পাৰে। ফৰ্মেট অলপ কম অভাৰতো হয়তো খেলখন হোৱাৰ সম্ভাৱনা আছে, যিহেতু যদি আগতীয়াকৈ 7 বজাৰ পৰা খেলখন আৰম্ভ হ'ব ভাৰতীয় সময় অনুসৰি। যদি কিবা কাৰণত বৰষুণো দিয়ে তেন্তে অভাৰ হাফ কৰি হয়তো খেলখন হাই ভল্টেজ যিহেতু মেটছ হ'ব, কাৰণ তাৰ কাৰণে অনুষ্ঠিত কৰাৰ খুব পৰিকল্পনা আছে যদিহে ধাৰাসাৰ বৰষুণ নহয়। নিশ্চয় যদি কম অভাৰৰ বৰষুণ মানে খেল হয় তেতিয়াহ'লে পাকিস্তানৰ কাৰণে এয়া অকণমান অসুবিধাত পৰিব, কাৰণ ভাৰতৰ যিসকল হিটাৰ আছে বা তেওঁলোকে যি ধৰণে হিট কৰিব পাৰে, এট উইল 6 কোবাব পাৰে বা ষ্ট্ৰাইক ৰেটৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহ'লে পাকিস্তানৰ বেটাৰতকৈ বহুত আগত আছে। আৰু যদি 20 অভাৰৰ খেল হয় তেতিয়াও পাকিস্তানৰ কাৰণে বিপদেই হ'ব, কাৰণ বহুত ৰানৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিও বা পিটছখন বহুত শ্ল', আপোনালোকে আজি জনাব যে ভাৰত যদি প্ৰথম বেটিং কৰে তেতিয়াহ'লে কিমান ৰান সংগ্ৰহ কৰিলে ভাৰতৰ কাৰণে ছেফ স্ক'ৰ হ'ব, বা পাকিস্তান যদি বেটিং কৰে প্ৰথমতে কিমান ৰানত ভাৰতে সংকুচিত কৰি ৰাখিব লাগিব। আৰু কলম্বত খুব বেছি এটা ৰান হোৱা কিন্তু দেখা নাযায়। এইখন পিছত যদি 150 হয়, আৰু এবাৰেই গৈছে, যিহেতু মই এইটো কাৰণে কৈছোঁ যে 160-150 পাৰ হৈ যদি 160 মান টাৰ্গেট হৈ যায় তেন্তে কিন্তু এটা ভাল এটা টাৰ্গেট হয় বুলি ক'ব পাৰি। নিশ্চয়কৈ জিম্বাবুৱেৰ লগত যিখন মেটছত জিম্বাবুৱে হৰুৱাইছে আপোনাৰ অষ্ট্ৰেলিয়াক, সেইখন মেটছত 160 এবভ প্লাছ এটা স্ক'ৰ কৰিছিলে। আৰু এইখন পিটছত আপুনি 200 ৰান বা 230 ৰান বনাম বুলি আপুনি বেট কৰিব নোৱাৰে। পিটছত আপোনাৰ যি ধৰণে বিহেভ কৰে সেই ধৰণে এডাপ্টেবিলিটি বা এডাপ্ট কৰি পেলাই আপুনি আগুৱাব লাগিব। ভাৰতৰ যিসকল বেটাৰ আছে তেওঁলোকে প্ৰথম 6 অভাৰ যেনে নেকি পেচ বল হ'ব, তাত প্ৰথম 6 অভাৰটো ইউটিলাইজ কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু সেইকাৰণে অভিষেক শৰ্মাৰ নামটো বহুবাৰ উচ্চাৰিত হৈছে যে অভিষেক শৰ্মা ৰিটাৰ্ণ হ'ব লাগে, কাৰণ অভিষেক শৰ্মা সেই 6 অভাৰ যদি খেলে তেতিয়াহ'লে ভাৰতক বহু আগলৈ লৈ যাব। নিশ্চয় গুৰু, অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হ'ব, হাই ভল্টেজ মেচ, ভাৰত পাকিস্তানৰ মেচ। সকলো বিশ্বৰ ক্ৰিকেট প্ৰেমীৰ দৃষ্টি নিবদ্ধ হৈ আছে। ইতিমধ্যে কৈছে মাত্ৰ এখন খেলত ভাৰত পৰাস্ত হৈছে, আৰু আজিও
ভাৰতৰ জয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যি উইন প্ৰবেবিলিটি দেখুওৱা পোৱা গৈছে তাতো 82% ইণ্ডিয়াৰ ফালে আছে বাকীখিনি পাকিস্তানৰ ফালে আছে আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলৰ আৰু পাকিস্তানৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত যুদ্ধ আৰম্ভ হৈছে পাকিস্তানৰ ক্ৰিকেট প্ৰেমীসকলক কিছু সহযোগ কৰিছে বাংলাদেশৰ ক্ৰিকেট প্ৰেমীসকলে গতিকে আজি দেখা যাব যে কোনে কি ধৰণে প্ৰেছাৰ এবজৰ্ভ কৰি এই খেলখনত খুব ভাল প্ৰদৰ্শন কৰিব পাৰে সূৰ্য কুমাৰ যাদৱ বহুত কনফিডেণ্ট দেখা গৈছিলে তেখেতক বহুবাৰ প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে যিসকল তাত মানে সংবাদদাতা আছে কিন্তু পাকিস্তানৰ ফালৰ পৰা জাৰ্নেলিষ্টে কুৱেশ্যন কৰিছিলে কিন্তু খুব তেখেতে কনফিডেণ্ট হৈ উত্তৰ দিছিলে আৰু সেই কনফিডেণ্ট ড্ৰেছিং ৰুমত সেই কনফিডেণ্ট ভাৰতৰ পাৰফৰ্মেঞ্চত আজি হয়তো দেখিবলৈ পাম নিশ্চয় বাকীখিনি খবৰ আমি দি থাকিম প্ৰতিটো মুহূৰ্তৰ খবৰ দিবলৈ চেষ্টা কৰিছোঁ কাৰণ আপোনালোকৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ আজি খেলখনত কোন জয়ী হ'ব বা টাৰ্গেট কিমান থাকিব ধন্যবাদ